এটা বলি মানুহ বুঢ়ী আই সাধু। বহুদিনৰ আগৰ কথা। এখন হাবিত এটা বৰ ডাঙৰ হাতী আৰু এটা বাঘ আছিল। সিহঁতে হাবিৰ কাষৰ গাঁও কেইখনত বহু সন্ত্ৰাসৰ সৃষ্টি কৰিছিল। সিহঁতৰ উপদ্ৰৱত গাঁৱৰ মানুহবোৰ শান্তিত থাকিব নোৱাৰা হৈছিল। প্ৰজাসকলৰ অশান্তিৰ কথা গম পাই ৰজাই ৰাজ্যত ঢোল পিটি ঘোষণা কৰিলে, শুনা 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 ৰজাৰ ঘোষণা। যিজন ব্যক্তিয়ে সেই হাতী আৰু বাঘটো মাৰিব পাৰিব তাক ৰজাই বহুত ধন সোণ দি পুৰস্কৃত কৰিব। কিন্তু ঘটনাক্ৰমে এটা মানুহে মনৰ দুখতে বিষ খাই মৰোগৈ বুলি পিঠাগুড়িৰ লগত বিষ সানি লৈ হাবিৰ মাজলৈ গ'ল আৰু বৰকৈ পিয়াহ লগাত পিঠাগুড়িৰ টোপোলাটো এজোপা গছৰ তলত থৈ ওচৰতে থকা নৈ এখনৰ পাৰলৈ পানী খাবলৈ গ'ল। সেই সময়তে সেই দুষ্ট হাতীটোৱে আহি বিষ সানি থোৱা পিঠাগুড়িখিনি খাই পেলালে। পিঠাগুড়িখিনি খাই তাৰ গাত বিষ লাগি আৰু হাতীটো মৰি থাকিল। হাতীটো মৰাৰ খবৰ পাই ৰজাই হাতীটো কোনে মাৰিলে বুলি বিচাৰ কৰোৱাত ৰজাৰ চন্তৰীয়ে সেই বিষ সনা মানুহটো ৰজাৰ ওচৰলৈ লৈ আনিলে। মানুহটোৱে হাতীটো কেনেকৈ মাৰিলে বুলি ৰজাই মানুহটোক প্ৰশ্ন কৰাত সি উত্তৰ দিলে, মহাৰাজ, হাতীটো মাৰিবলৈ মই বিশেষ কষ্ট কৰা নাই। এইটো মোৰ বাবে একেবাৰেই সাধাৰণ কথা। মই হাতীটো একে ভুকুৱে মাৰিলোঁ। মানুহটোৰ কথাত ৰজাই বৰ সন্তোষ পালে আৰু তাক বহুতো ধন সোণ পুৰস্কাৰ হিচাপে দি পুনৰ ক'লে, মোৰ ৰাজ্যত এটা বৰ দুষ্ট বাঘ আছে। যদি তই সেই দুষ্ট বাঘটো মাৰিব পাৰ তেন্তে মই তোক আৰু বহুত ধন সোণ দিম। ৰজাৰ কথাত মানুহটোৱে ক'লে, মহাৰাজ, বাঘটো মাৰাটো মোৰ বাবে অতি সাধাৰণ কথা। আপুনি নিশ্চিন্ত থাকক, মই নিশ্চয় বাঘটো মাৰিম। মানুহটোৰ কথা শুনি ৰজাই ক'লে, ঠিক আছে, তই পৰহিলৈ বাঘটো মাৰিব লাগিব। ৰজাৰ পৰা বিদায় লৈ মানুহটো ঘৰলৈ উভতি আহিল আৰু বাঘটো কেনেকৈ মাৰিব পাৰি সেই চিন্তা কৰিব ধৰিলে। যেতিয়া বাঘ মৰাৰ দিন পৰিল, সি কেইডালমান ৰছী আৰু এডাল ডাঙৰ লাখুটি লৈ ভয় ভয়কৈ হাবিৰ মাজলৈ আহিল আৰু হাবিৰ এডাল ডাঙৰ গছৰ ওপৰত উঠিল। গছত উঠি সি মিছাকৈ কে কে কা কা শব্দ কিছুমান কৰিব ধৰিলে আৰু তাৰ ওচৰতে কিছুমান চৰাই গছৰ পাতে পাতে জঁপিয়াই কোঢ়াল কৰি আছিল। হাবিৰ মাজত হুলস্থুল শুনি বাঘটো গছজোপাৰ তললৈ আহিল। গছৰ ওপৰত বহি থকা মানুহটোৱে কে কে কা কা শব্দ কৰি থকা দেখি বাঘটোৱে মানুহটোক সুধিল, বোলো হেৰা ককাই, এই হাবিৰ মাজত গছৰ ওপৰত বহি তুমিনো কি কৰি আছা? বাঘৰ কথাত মানুহটোৱে উত্তৰ দিলে, কিনো ক'বা, মই চৰাইকেইটাক গান শিকাইছোঁ। গানৰ কথা শুনি বাঘটোৰো গান শিকিবৰ মন গ'ল আৰু সি মানুহটোক তাকো এটা গান শিকাই দিবলৈ অনুৰোধ কৰিলে। বাঘৰ কথা শুনি মানুহটোৱে ক'লে, তই হৈছ বাঘ, বনৰ ৰজা, আৰু মই হৈছোঁ এটা সাধাৰণ মনুষ্য। মই তোক কিদৰে গান শিকাব পাৰোঁ? তই মোক সুবিধা পালেই খাই পেলাবি। ককাই, মই সৈত 3 সৈত খাই কৈছোঁ, মই তোক কেতিয়াও নাখাওঁ। মোৰ গান শিকিবলৈ বৰ মন, তই মোক তেনেকুৱা গান এটা শিকাই দেচোন। বাঘৰ কথা শুনি মানুহটো গছৰ ওপৰৰ পৰা নামি আহিল আৰু সি লগত লৈ অহা ৰছীডালেৰে বাঘটোৰ চাৰিওটা ভৰি বান্ধি পেলালে আৰু লাখুটিডালেৰে বাঘটোক কোবাবলৈ ধৰিলে। এইদৰে কোবাই কোবাই সি বাঘটো মাৰি পেলালে। সি সেই মৰা বাঘটো আনি ৰজাক দেখুৱালত ৰজা নথৈ আনন্দিত হ'ল। আনন্দ মনেৰে ৰজাই মানুহটোক ক'লে, আজি ৰাতি তই ৰাজপ্ৰসাদতে থাক। কালিলৈ তই এটা বলিৰ মানুহৰ লগত যুঁজিব লাগিব। তই যুঁজত জয়ী হ'লে মই তোক আৰু বহুতো ধন সোণেৰে পুৰস্কৃত কৰিম আৰু তোক মোৰ সেনাৰ সেনাপতি পাতিম। ৰাতি বলি মানুহটোৰ লগত তাক একেলগে শুবলৈ দিলে। শোৱাৰ সময়ত মানুহটোৱে বলি মানুহটোক ক'লে, ভাই, মই একেটা ভুকুতে এটা হাতী মাৰিছোঁ আৰু এটা বাঘ মাৰিছোঁ। তই মোৰ লগত কেনেকৈ যুঁজ কৰিবি? মানুহটোৰ কথা শুনি বলি মানুহটোৱে বৰ ভয় খালে আৰু ৰাতিয়ে পলাই গ'ল। পিছদিনা পুৱা ৰজাই বলি মানুহটো বিচাৰি নাপাই মানুহটোক বহু ধন সোণেৰে পুৰস্কৃত কৰিলে আৰু তাক ৰজাৰ সেনাৰ সেনাপতি পাতিলে। ৰাজ্যত হাতী আৰু বাঘৰ সন্ত্ৰাস নাইকিয়া হ'ল আৰু সকলোৱে সুখে শান্তিৰে দিন কটাব ধৰিলে।